নমস্কাৰ মই নাজিম পুনৰবাৰ স্বাগতম জনালো আমাৰ সিম্পল অনলাইন গাইড ইউটিউব চেনেললৈ তো আজি আমি এপ্লাই কৰিম গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা ওলোৱা JEE মানে ফুল ফৰ্মত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ঠিক আছে মানে এইটো আমি কোনটো ৱেবছাইটত চাইছো মই আপোনাক দি দিম বাৰু ডেসক্ৰিপচনত লিংকটো দি দিম ইণ্ডিয়া ফাৰ্ষ্ট জব এলাৰ্ট আৰু তাত মানে গোটেইখিনি বস্তু তাতে পাই যাব কোড এপ্লাই কৰে মানে কিমান পোষ্ট আছে কোনটো ডিস্ট্ৰিক্টত কিমান পোষ্ট আছে সেইখিনি বস্তু মানে ইয়াতে পাই যাব ঠিক আছে তো ভিডিওটো আৰম্ভ কৰো তো প্ৰথম আপোনাৰ এপ্লাই লিংকত আহি যোৱাৰ লগে লগে এনেকৈ এটা ইন্টাৰফেস ওপেন হ'ব ঠিক আছে তাত ক্লিক কৰিব কৰাৰ পিছত নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব ঠিক আছে তো প্ৰথম আপুনি ইয়াত দি দিব ক্যান্ডিডেট নেম গোটেই নেমটো ভৰাই দিব তাৰ পিছত এটো তলত দিব ফাদাৰ নেম ঠিক আছে তো ফাদাৰ নেম দিব ফাদাৰ নেমটো ভৰাই পেলাই তাৰ পিছত তা তলত দিবা ডেট অফ বাৰ্থটো দি দিবা ঠিক আছে ডেট অফ বাৰ্থটো ভৰাই দিবা গোটেটো ডেট মান্থ ইয়াৰ এটো গোটেটো ভৰাই দিবা তাৰ পিছত তোমাৰ ফোন নম্বৰটো ইয়াত ফোন নম্বৰটো দিবা আৰু এটো ইমেইল আইডি দিবা দি পেলাই এই ক্যাপচাৰটো এটো দেখিছা যে ক্যাপচাৰটো এটো তোমাৰ ইয়াত ভৰাই দিবা ভৰাই পেলাই তোমাৰ সাবমিট ৰেজিষ্ট্ৰেচনটো কৰি দিবা ঠিক আছে মই এটো তোমাৰ ধৰণম ভৰাই লও ভৰাই পিছত নেক্সট পেজটো তোমাৰ নেক্সট স্টেপটো মই তোমাক দেখাই আছো ঠিক আছে আমি এটো অলপ মানে ফাস্ট কৰি দিও এতিয়া যাতে ভিডিওটো সোনকালে এখিনি কমপ্লিট হৈ যায় আৰু বাকি আমি এনেকুৱা ধৰণৰ ভিডিও বনাই থাকো তো ভিডিওটো চাই পেলাই যদি অকমানো হেল্প হয় তেতিয়াহলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু যদি এনেকুৱা ধৰণৰ কিবা হেল্প লাগে তেতিয়াহলে মই স্ক্ৰিনতে এটো নম্বৰ মই শো কৰিছো এটো নম্বৰত তুমি যোগাযোগ কৰিবা যোগাযোগ কৰিলে তো আমি ইয়াৰ পৰা আমি ফুল হেল্প কৰিব কাৰণে চেষ্টা কৰিম আৰু সাবস্ক্ৰাইবাৰ হ'ব লাগিব হেতু বিশেষ ইম্পৰ্টেন্ট হয় সাবস্ক্ৰাইবাৰ হ'ব লাগিব আমাৰ তেতিয়াহলে আমি গুটেখিনি আমি সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে বাকি এটো মই গুটেখিনি ভৰাই ললো ভৰাই লৈ পেলাই এতিয়া মই ক্যাপচাৰটো দি দিম ক্যাপচাৰটো দি পেলাই মই তোমাৰ তাৰ পিছত তোমাৰ ক্যাপচাৰটো ভৰাই দিয়া পিছত এটো চোৱা ৰেজিষ্ট্ৰেচন কমপ্লিট হৈ গল ৰেজিষ্ট্ৰেচন নম্বৰটা আহিছে তো এই নম্বৰটো তুমি কপি কৰি ৰাখিবা যাতে তোমাৰ আকৌ যদি কিবা কাৰণত যদি তোমাৰ পেজটো ব্ৰেক হৈ যায় তুমি আকৌ তেতিয়া লগইন কৰিব পাৰিবা তো ৰেজিষ্ট্ৰেচন নম্বৰটো লৈ তলত তুমি এটো চোৱা ৰঙা গেল তোমাৰ লিখা আহিছে আপডেট ক্যান্ডিডেট ডিটেইলছ ঠিক আছে তো হেতু ক্লিক কৰি দিবা ক্লিক কৰি দিয়া লগে লগে এনেকৈ এটা ইন্টাৰফেস ওপেন হ'ব এটা ফৰ্ম আহি যোৱাৰ পিছত তাত তোমাৰ প্ৰথমে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব দিব তো তোমাৰ যোনটো ডিস্ট্ৰিক্ট হয় এটো ডিস্ট্ৰিক্টক সিলেক্ট কৰিবা তাৰ পিছত তোমাৰ জেন্ডাৰটো সিলেক্ট কৰিবা জেন্ডাৰটো সিলেক্ট কৰি দিয়া পিছত তাৰ পিছত নামটো অটোমেটিক্যালি ফিল হৈ থাকিব ঠিক আছে তো নামটো অটোমেটিক্যালি ফিল হৈ থাকিব তাৰ পিছত তোমাৰ জেন্ডাৰটো সিলেক্ট কৰিলা তাৰ পিছত তোমাৰ কাষ্টটো সিলেক্ট কৰিবা কাষ্টটো তোমাৰ ST SC OBC জেনাৰেল এটো তুমি যোনটো হয় তাত সিলেক্ট কৰি দিবা ঠিক আছে দিয়াৰ পিছত তাত তোমাৰ ফাদাৰ নেম অটোমেটিক্যালি ফিল হৈ থাকিব তাৰ পিছত তাত তোমাৰ মাদাৰ নেমটো ভৰাবৰ কাৰণে অপচনটা আহিব এটো ঘৰ তোমাৰ মাদাৰ নেমটো ভৰাব দিব তো তাত তোমাৰ মাদাৰ নেমটো ভৰাই দিবা ঠিক আছে নামটো ভৰাই দিবা তাৰপিছত ডেট অফ বাৰ্থটো অটোমেটিক্যালি ভৰা হৈ থাকিব তাৰ পিছত তোমাৰ নেশনালিটিটো ভৰাব দিব ঠিক আছে তো এটো তুমি ইণ্ডিয়ান হে কৰি দিবা ইণ্ডিয়ান টাইপিং কৰি দিবা ইণ্ডিয়ান দিয়া পিছত তাৰ পিছত তোমাৰ প্ৰথমত আহিছে মেট্ৰিকৰ এক্সাম নেম দিবলৈ দিছে তাত তোমাৰ HSLC দি দিবা তাৰ পিছত তোমাৰ বোৰ্ড দিব দিছে বোৰ্ডটো তোমাৰ যোনটো হয় বোৰ্ডটো দি দিবা তাৰ পিছত তোমাৰ ইয়াৰটো তুমি কোনটো ইয়াৰত পাস কৰিছা হেতু দিবা তাৰ পিছত পাৰ্সেন্টেজটো দিবা হেনেকি তোমাৰ হাই সেকেন্ডাৰীটো দিবা হাই সেকেন্ডাৰী তোমাৰ দিবা তুমি যে কোনটো স্ট্ৰীম মানে তুমি কোনটো স্ট্ৰীমত তোমাৰ হাই সেকেন্ডাৰী কৰিছা তোমাৰ সায়েন্স হয় আৰ্টস হয় কমাৰ্চ হয় তো তুমি ইয়াত লিখি দিবা তাৰ পিছত নেক্সটটো তোমাৰ বোৰ্ডটো দিবা কোনটো বোৰ্ডৰ পৰা তুমি পাস কৰিছা তো বোৰ্ডো দিব পাৰা বা তুমি স্কুলখনৰ নাম দিব পাৰা ইউনিভাৰ্সিটিৰ নাম দিব পাৰা তো হেতু তুমি তাত দি দিবা দি দিয়াৰ পিছত ইয়াত তোমাৰ মানে কোনটো ইয়াৰত পাস কৰিছা আৰু পাৰ্সেন্টেজ হেনেকে তোমাৰ গ্ৰেজুৱেচনৰটো দিবা যদি তুমি BA পাস হয় তো BA দিবা নহলে তোমাৰ যদি তোমাৰ BCom হয় BCom দিবা তোমাৰ BSc হলে BSc দিবা তাৰ পিছত তোমাৰ কোনটো ইউনিভাৰ্সিটিত পঢ়িছা বা কোন বোৰ্ডৰ নামটো দিবা তাৰ পিছত মানে কোনটো ডেটত পাস কৰিছা ইয়াৰ দিবা পাৰ্সেন্টেজ দিবা ঠিক আছে তো এটো তোমাৰ কেনেকে কম্পিউটাৰ ডিপ্লোমাটো দিব লাগিব কম্পিউটাৰ তুমি কোড পাস কৰিছা তাৰ পিছত তোমাৰ পাৰ্সেন্টেজ কিমান কোনটো ডেটত পাস কৰিছা হেতু আৰু গুটেখিনি ভৰাই দিবা ভৰোৱাৰ পিছত তাৰ তলতে তোমাৰ আৰু যদি অন্য কিবা তোমাৰ কোৱালিফিকেশন আছে এটো ঘৰত ভৰাব পাৰিবা তাৰ পিছত নেক্সট যদি তোমাৰ কিবা ওয়ার্ক এক্সপেৰিয়েন্স আছে তো এটো ঘৰত ভৰাই দিবা আৰু যদি নাই তেনেহলে ভৰাব নালাগে দুইটাতে সিম্পল নো দি দিবা ঠিক আছে তাৰ পিছত তললৈ আহিবা তাৰ পিছত তোমাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ যদি তুমি গভৰ্নমেন্ট এমপ্লয় হয় এটো চাইলোৱা ইয়াত তোমাৰ যদি তুমি গভৰ্নমেন্ট এমপ্লয় হয় তেনেহলে গভৰ্নমেন্ট এমপ্লয় বুলি দি দিবা ইয়াত এটো দেখিছা না এটো টিক কৰি দিবা টিক কৰাৰ লগে লগে এমপ্লয়মেন্ট এক্সচেঞ্জৰ অপচনটো কাটা যাব ঠিক আছে তাৰ পিছত যদি তুমি গভৰ্নমেন্ট এমপ্লয় নহয় তেতিয়াহলে এমপ্লয়মেন্ট এক্সচেঞ্জৰ ইয়াত তোমাৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ কোনটো ডিস্ট্ৰিক্টৰ হয় কোনটো ষ্টেটৰ হয় দিব লাগিব তো আমাৰ আসাম অসমীয়া বনাও যেতিয়া তো অসমৰ মানুহে চাই মোৰ ভিডিও তো তুমি ইয়াত অসম দি দিবা দি দিয়া লগে লগে ইয়াত তোমাৰ হেৰিটো ডিস্ট্ৰিক্ট আহি যাব ঠিক আছে এটো ডিস্ট্ৰিক্ট দিছে না ডিস্ট্ৰিক্ট আহি যাব তো এটো মই ডিস্ট্ৰিক্ট মত বস্তু দেখাই আছো
এইটো চোৱা তললৈ মই স্ক্ৰল কৰিম এইটো চোৱা আসাম দিয়া আছে তাৰপিছত তোমাৰ ইয়াত ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি দিবা তোমাৰ যোনটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত এইটো ইয়াত তোমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ গোটেই নাম্বাৰটো দি দিবা মানে ফুল নাম্বাৰটো দি দিবা আৰু তলত মানে তুমি কোনটো ইয়েৰত এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম ভৰাইছিলা ঠিক আছে সেইটো তুমি এইটো ঘৰত দি দিবা ঠিক আছে দি দিয়াৰ পিছত ইয়াত তোমাৰ এড্ৰেছটো ভৰাব দিছে তো এই এড্ৰেছটো ভৰাই দিবা তোমাৰ হেৰি পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ ঠিক আছে যদি দুইটা তোমাৰ সেম হয় তেনে দুইটা সেম ভৰাই দিবা আৰু যদি তোমাৰ দুইটা বেলেগ বেলেগ হয় তেনেহ'লে বেলেগ বেলেগ ভৰাই দিবা ঠিক আছে তো পিছত আৰু এইটো তোমাৰ 19 নম্বৰত তোমাক সুধিছে যে তোমাৰ কিবা এনেকুৱা ক্ৰিমিনেল ৰেকৰ্ড বা এফআইআৰ তোমাৰ নামত আছে নেকি এইকেইটা তোমাৰ ঘৰ যোনকেইটা আছে এইকেইটাটো নো দি দিবা আৰু তোমাৰ এইটো 23 নম্বৰত তোমাক সুধিছে যদি তুমি কিবা জিএসটি পে কৰা তেনেহ'লে তোমাৰ পান কাৰ্ডৰ নম্বৰ ভৰাব দিছে তো এইটো তুমি যদি তুমি কিবা এমপ্লয়মেণ্ট মানে তোমাৰ এমপ্লয়েড হয় তো তুমি ইয়াত তোমাৰ পান কাৰ্ডৰ নম্বৰটো দিব পাৰা যদি তুমি জিএসটি পে কৰা ঠিক আছে যদি নকৰা তেতিয়াহ'লে তুমি নো দি দিবা ঠিক আছে তো এইকেইটা তোমাৰ ঘৰ নো দি দিবা নো দি দিয়াৰ পিছত এইখিনি মই গোটেইখিনি ভৰাই ল'ম গোটেইখিনি ভৰাই লোৱাৰ পিছত মই এড্ৰেছখিনি গোটেইখিনি ভৰাই ল'লোঁ ভৰাই লৈ পেলাই এবাৰ চেক কৰি ল'বা ঠিক আছে নহ'লে পিছত প্ৰব্লেম হ'ব মানে তো প্ৰব্লেম হোৱাতকৈ আগতীয়াকৈ গোটেইখিনি শুদ্ধ কৰি লোৱাটো বেছি ভাল হ'ব মোৰ মতে পিছত তোমাৰ হয়তো কাৰেকশ্যন ডেট নাহিবও পাৰে ঠিক আছে তো এইখন গোটেইখন মানে ফৰ্মখন এবাৰ চেক কৰি ল'বা চেক কৰি লোৱাৰ পিছত ইয়াৰ তলত তোমাৰ অপশ্যনটো দেখিছে না বাওঁহাতে এইটো অপশ্যন আহিছে তোমাৰ আপডেট ডিটেইলছ ঠিক আছে তো ডিটেইলছ নহয় ডাটা তো এইটো তুমি ক্লিক কৰিবা ইয়াত ক্লিক কৰি দিয়াৰ পিছত তোমাৰ এইটো সেভ হৈ গ'ল ঠিক আছে এতিয়া তাৰপিছত তোমাৰ নেক্সট পেজ অপেন হৈ গ'ল ইয়াত তোমাৰ ফটো আপলোড কৰিবৰ কাৰণে অপশ্যন দিছে তো তাৰপিছত তোমাৰ এইটো চোৱা ইয়াত তোমাৰ ফটো যোনটো হেৰি আছে মানে কিমান কেবি কিমান এমবি ভৰাব লাগে ইয়াত তোমাৰ গোটেই সাইজ দিয়া আছে ফটোও দিয়া আছে সিগনেচাৰো দিয়া আছে ঠিক আছে তো এইটো বস্তু মই তোমাক মোৰ ভিডিঅ' লিংকত মানে তোমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনৰ তলত মই দি দিম তো তেতিয়া তাৰ পৰাই তুমি ফটো এমবি কেবি মিলাই ল'ব পাৰিবা এইটো কিমান কেনেকৈ দিব লাগে তো তাতে মিলাই ল'ব পাৰিবা ঠিক আছে তো এইটো মই ভৰাই দিম আৰু যদি তুমি ভিডিঅ'টো চাই পেলাই অকণমানো তোমাৰ হেল্প হয় তেনেহ'লে তুমি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাৰিবা ঠিক আছে তো বাকী মই এইটো ফটোকপি ইয়াত মই আপলোড কৰি ল'ম ফটোকপি মই ইয়াত মই বনোৱা হৈ আছে একচুৱেলি তো মই বনাই পেলাই আপলোড কৰি দিলোঁ ঠিক আছে ফটোখন আপলোড কৰি তলত ডাটা তোমাৰটো ক্লিক কৰি দিলোঁ ডাটা ফটোটো মই এইটো ক্লিক কৰি পেলাই আপলোড কৰিব লাগিব ঠিক আছে তাৰপিছত তোমাৰ ছিগনেচাৰটো ছেম তোমাৰ আপলোড কৰি ল'লোঁ ঠিক আছে তো কৰি লোৱাৰ পিছত ইয়াত তোমাৰ কেণ্ডিডেট ডিটেইলছ বুলি যে আছে যে কেণ্ডিডেট ডিটেইলছ তো তাত তুমি যদি ক্লিক কৰা গোটেই ফৰ্মখন তুমি আকৌ এবাৰ চেক কৰিব পাৰিবা যদি তোমাৰ চব অ'কে আছে তেনেহ'লে তোমাৰ ছাবমিট কৰি দিবা ঠিক আছে তো মই ফৰ্মখন এবাৰ চাই ল'লোঁ চাই লোৱাৰ পিছত তোমাৰ মতে গোটেইখন কমপ্লিট হৈ গ'ল মোৰ হৈ যোৱাৰ পিছত তোমাৰ এইটো মই সাবমিট তোমাৰ কেণ্ডিডেট বুলি মই অপশ্যন এটা আহিছে ঠিক আছে এইটো চোৱা তাৰপিছত তোমাৰ সাবমিট কেণ্ডিডেটটো তুমি ক্লিক কৰি দিবা ক্লিক কৰি দি পেলাই অ'কে কৰি দিবা ঠিক আছে তোমাৰ যদি গোটেইখন কমপ্লিট হৈ গ'ল তো শুদ্ধ হৈছে তো তুমি সাবমিট কৰি দিবা সাবমিট কৰি দিয়াৰ পিছত এইটো চোৱা তোমাৰ পে'মেণ্ট কাটিবৰ কাৰণে অপশ্যন আহি গ'ল তো জেনেৰেল কেণ্ডিডেট 500 ৰুপিজ পে'মেণ্ট কাটিবৰ কাৰণে অপশ্যন আহি গৈছে ঠিক আছে তাৰপিছত এতিয়া তোমাৰ পে'মেণ্টটো মই কাটি নেদেখাওঁ কাৰণটো হ'ল তোমাৰ ছাৰ্ভাৰটো অকণ প্ৰব্লেম দি আছে সেইটো কাৰণে পে'মেণ্টটো কাটি দেখাবলৈ নোৱাৰিম বাকী এইটো তোমাৰ এনেকৈ প্ৰচেছ হয় আৰু মই এইটো ভিডিঅ' এটা অকণমান বনাই দি দিম কেনেকৈ পে'মেণ্ট কাটিব লাগে বা তোমাৰ যদি কিবা সহায় লাগে তেনেহ'লে মই ইয়াতে এইটো নম্বৰটো শ্ব' কৰি দিছে না এইটো তুমি যোগাযোগ কৰি পেলাই তুমি পে'মেণ্টটো কটা মানে অপশ্যনটো মানে তুমি সুধিব পাৰা তো মই অপশ্যনটো ৰিচিভ কৰিম ঠিক আছে বাকী যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিম